নলবাৰীত শোকাকুল পৰিৱেশ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীৰ বিয়োগ বেলচৰত সমাধিস্থ নশ্বৰ দেহ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সহধৰ্মিনী তথা বৰক্ষেত্ৰীৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ মাতৃ মালতী বৰ্মনৰ শনিবাৰে গুৱাহাটীৰ জিএনআৰচিত ইহলীলা সম্পন্ন হয়। দেওবাৰে তেখেতৰ বেলচৰ স্থিত নিজা বাসগৃহৰ ভকতৰাম পুখুৰী পাৰত নশ্বৰ দেহ সমাধিস্থ কৰা হৈছে। ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী তথা বৰক্ষেত্ৰীৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ বাবে অগণন গুণমুগ্ধই ভৰি পৰিছে। মৃত্যুৰ সময়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীৰ সহধৰ্মিনীগৰাকীয়ে 3গৰাকী কন্যা সন্তান আৰু 1গৰাকী পুত্ৰ সন্তান এৰি থৈ যায়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 84 বছৰ। প্ৰায় 84 বছৰ বয়স হৈছে। 2 বছৰমানৰ পৰা মাজে মাজে সৰু সৰু অসুখ হয়, কিন্তু এইটো এনেকুৱা এটা ঘটনা ঘটিব এনেকুৱা মেজৰ একো হোৱা নাছিল। কাৰণ তেখেতৰ সুপুত্ৰ ক্ষেত্ৰীয় সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন ডাঙৰ আমাৰ যোৱা পৰহি ডাঙৰ সভা আছিল 9 তাৰিখে, আৰু আগদিনাখনেই বেমাৰ হোৱা বুলি জনাইছিল, আৰু আগদিনা সেই গতিকে আহিব নোৱাৰিলে মোৰ লগত কথা হৈছিল। কিন্তু এনেকুৱা এটা ঘটনা ঘটিব বুলি ভবা নাই। কিয় মিটিং 9 তাৰিখে তেখেত আমাৰ লগত আছে, আৰু 10 তাৰিখে ৰাতিপুৱাই ঢুকালে। প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সহধৰ্মিনী এটা বিশেষত্ব আছিল। সঁচা অৰ্থত ৰাজনীতিৰ ঊৰ্ধত গাঁৱৰ সমাজ জীৱনৰ এটা অবিচ্ছেদ্য অংগ আছিল। ইমান প্ৰভাৱশালী এজন মন্ত্ৰীৰ সহধৰ্মিনী হোৱাৰ পিছতো কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিত কেতিয়াও ভৰি দিয়া নাছিল বা মানুহৰ লগত এই ৰাজনীতিক কথা বাৰ্তাবিলাক কম পাতিছিল। অতি খুহুতীয়া সহজ সৰল মনৰ গাঁৱৰ ঘৰত মানুহ আহিলে সকলোকে অন্তৰেৰে মৰম কৰা সৰবৰাহী মহিলা আছিল। নাম প্ৰসংগৰ লগত জড়িত আছিল। গোটেই অঞ্চলত সকলো চাপৰিছে। বহুত মানুহ আহি আজি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে। মই ভাবোঁ এটা বয়সৰ লগে লগে বেমাৰ আহে, তেনেকুৱা বেমাৰতে হয়তো তাৎক্ষণিকভাৱে এনেকুৱা এটা ঘটনা হয়। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।